নমস্কাৰ সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু দেখিছেনে মাতৰ অৱস্থা কি হৈ আছে একদম মাতৰ অৱস্থাই নাই মানে ভিডিঅ'টো দেৰিকৈ আপলোড কৰিম বুলি ভাবিছিলোঁ কিন্তু নাই দেৰি হৈ গ'লে বেছিয়ে দেৰি হৈ যাব নহয় জানো আৰু এয়া পূজাৰ ৰেডি আজি যেহেতু পূজাৰ বাৰ্থডে তো তাইৰ কাৰণে অকণমান ঘৰতে আয়োজন কৰিছোঁ তাৰ বাবে মই পুথিপাঠ পঢ়িবৰ কাৰণে এয়া মাতি পঠিয়াইছিলোঁ ককা আহিছে যা যোগাৰ কৰিছে আৰু সকলোবোৰ আহি এতিয়া পাইছেই যিহেতু মই ভাবিছোঁ যে কেক কাটিংটো কৰি দিয়াই ভাল পুথিপাঠ হোৱাৰ পিছতে এয়া কেক কাটিঙৰ কাৰণে গোটেইবিলাক ৰেডি হৈ আছে পূজা বেছি এক্সাইটেড মাতৰ কাৰণে স্পেলিঙো পাহৰি গৈছোঁ আৰু এয়া চাওকচোন ককাকে টিকলিজনী ক'ৰবাৰ পৰা বেলডাল আনি কিনে মাৰি দিলে তাই যে কি ভাবিছে যে ক'ৰ পৰা আনি কিনে মাৰি দিলে বাৰু যিয়েই নহওক কেকৰ ডিজাইনটো কেনে লাগিছে জনাবচোন মই বনাইছিলোঁ পূজাৰ পচন্দ মতে আৰু তাই চকলেট কেক খাম বুলি কোৱাৰ কাৰণে মই চকলেট কেককে বনাই দিলোঁ তাইক আৰু এনেকৈ তাইৰ কাৰণে কেক ৰেডি কৰি কিনে তাই ধুনীয়াকৈ কেক চেক কাটিলে আৰু ইফালে যি মানুহ আছিল সকলোকে খুৱাই দিলে কেক আৰু খুৱাই দিয়াৰ পিছতে যিহেতু প্ৰসাদ ভাঙিবলৈ আছে আৰু ইফালে মাহীয়েককো খোৱালে টিকলিটোকো খোৱালে আৰু মই তাইক কটাৰীখন খুজি আছিলোঁ আৰু জানেনে এয়া মিষ্টাৰে চাওকচোন মোৰ গালৰ অৱস্থা কি কৰিছে মানে কেক খোৱা নাই কিন্তু গালত পূৰা সানিছে মোৰ আৰু বাকী যিয়েই নহওক এয়া কেক কাটিং হোৱাৰ পিছতে প্ৰসাদ দিবৰ কাৰণে মাক ক'লোঁ যে প্ৰসাদখিনি ভগাই দিয়ে সকলোৱে ভাত পানী খাই যোৱাৰ পাছত মই নিহাক লৈ অকণমান আজৰিও হৈছোঁ কিন্তু এতিয়াও আকৌ আলহী আহিবলৈ বাকী আছে তো আলহী আহি পোৱাৰ পিছততো আকৌ মানে আলহী বেছি নাই 2-3জন বাকী আছে আলহী আহি এয়া খাই বৈ গ'লোঁ আৰু নিহাকো মই ভাত খাবৰ কাৰণে দিছোঁ আমি গোটেইকেইটাই ভাত খালোঁ তথাপিও ভাবিছোঁ যে দেখুৱাই দিওঁ অকণমান আৰু মাতৰ অৱস্থা একেবাৰে বেয়া আৰু নিহাই ভাত খাই ডাইনিঙত ভাত এনেকৈ এৰি থৈ গৈছে আজি ভিডিঅ'টো ইমানতে বাই।